ৰাছিয়া মস্কোৰ পৰা এই চাইকেল এক্সপিডিশ্যন কৰিব গৈ আছোঁ। এইটো গুৱাহাটীলৈকে শেষ হ'ব। অলমষ্ট আপোনাৰ 10,000 কিলোমিটাৰ হ'ব আৰু মই 7খন দেশ পাম। এই যাত্ৰাৰ মেইন মটো হৈছে যে অসম টুৰিজিমক প্ৰমোট কৰা, যে আমাৰ অসমত ইমান সৌন্দৰ্য আছে, ইমান টুৰিজিম স্কোপ আছে, আমাৰ ভাষা সংস্কৃতি আমাৰ কালচাৰ সেইবোৰ গোটেইখিনি ৰিপ্ৰেজেণ্ট কৰি মই তাৰ পৰা চাইকেলিং কৰিম। আৰু স্পেচিয়েলি মোৰ 3খন ইউনিভাৰ্চিটিৰ লগত কথা হৈছেই, স্পেচিয়েলি মস্কোত তেওঁলোকে মোক ইনভাইট কৰিছে যাতে মই অসমৰ গোটেইখিনি কথা ক'ব পাৰোঁ। আৰু এই ৰাইডত গোটেইখিনি আমাক হেল্প কৰি আছে অসম চৰকাৰৰ ফালৰ পৰা। স্পেচিয়েলি মই আপোনালোকৰ যোগেদি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক থেংক ইউ জনাম যে মোক ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে। তাৰ লগে লগে আমাৰ আছাম টুৰিজিয়ামে মোক হেল্প কৰি আছে, আমাৰ এছ'চিয়েশ্যন এক্সপ্ল'ৰাৰে মোক হেল্প কৰি আছে, আৰু এই গোটেই যাত্ৰাত মোক সংগ দি আছে, বেছি নহয় 1 সপ্তাহ 10 দিনৰ কাৰণে, আমাৰ সন্মানীয় জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ দাদা। তেওঁ মোৰ লগত গৈ আছে। তো তেওঁ মোটামুটি 500-600 বা 700 কিলোমিটাৰ চাইক্লিং কৰিব। চ' তেনেকৈ আমি ষ্টাৰ্ট কৰিম। কিমান দিন লাগিব যাত্ৰা? এইটো অলমষ্ট 4 মাহ লাগিব। 4 মাহত কমপ্লিট কৰিম বুলি ভাবিছোঁ, বিকজ কি হয় চাইক্লিঙত ইমান প্ৰি প্লানিং নচলে। চ' একৰ্ডিং টু মোৰ চিটুৱেশ্যন সেইটো আমি ডিচাইড কৰিম, যি মানে চেলেঞ্জ থাকিব সেইটোক অভাৰকাম কৰি সেইটোৰ হিচাপত আমি ৰুট বনাম। এতিয়ালৈকে আপুনি কিমানমান চাইকেলিং? এতিয়ালৈকে মই অলমষ্ট 21,000 কিলোমিটাৰ চাইকেলিং কৰিছোঁ, আৰু মোৰ লাষ্ট ৱৰ্ল্ড ৰেকৰ্ড আছিল এইটো হৈছে বেংককৰ পৰা গুৱাহাটীলৈকে এৰাউণ্ড 4,005 কিলোমিটাৰ আছিল। বাট এটা কথা মই মানে ক্লিয়াৰ কৰিব বিচাৰোঁ যে এইখন যাত্ৰা কোনো মোৰ পাৰ্চনেল নহয়, আৰু মোৰ কোনো ইণ্টেনশ্যনো নাই কি মই কোনোবা ৰেকৰ্ড কৰোঁ। জাষ্ট মোৰ মাতৃভূমিৰ কাৰণে মই কিবা এটা কৰিব বিচাৰি আছোঁ। এইটো মোৰ মটো হয়, এইটো মোৰ কনচেপ্ট হয়। মোৰ মাতৃভূমিক মই ৰিপ্ৰেজেণ্ট কৰিম যাতে অসমক আৰু পৰ্যটক আহক আৰু অসমখন এক্সপ্ল'ৰ কৰক যে আমাৰ কিমান ধুনীয়া আমাৰ মাতৃভূমি হয়। ঠিক আছে।